Tell them. What is it? What is it? এদিকে আসো। এদিকে। তাড়াতাড়ি। সাহাবে ডাকলে তাড়াতাড়ি আইতে লাগে। জানোস না? দেখা নাই নাকি খেতি কৰি আছো? Hey, what are you cultivating? কি ক্ষেত করছো? ও আফু খেতি। Oh, opium. The local wine. নিশিদারু। এ হয় ধৰি কাটে। Don't you know that government has imposed ban on opium cultivation? কিবা বুজিছনে? নাই একো বুজা নাই। আফু খেতি করতে বন্ধ করেছে। যদি করো তাহলে 30% ট্যাক্স দিতে হবে। Yes. Tax. কর দিতে হবে। বুঝছস না? Do you understand? আৰু তে কিমান ধৰণৰ কৰ কাটা উলিয়াইছে এই তাৰ কোনো লেখ দুখ নাই। এই কিবা কৰ মুৰি, নাঙল মুৰি, মানুহ মুৰি এইবিলাক আগৰ ৰজাৰ দিনততো এইবিলাক কৰ নাছিলে। সেইদিনাতো মোক খং উঠিছিল কিন্তু অকলে কৰবা কি? তই অকলে একো কৰিব নোৱাৰ। শুন, বৰুৱা বুঢ়া মেথা সকলোকে গোটাব। ঠিক কথা। কিন্তু কোনেও গম নোপোৱাকৈ আমি মনে মনে কামবোৰ কৰিব লাগে। আৰু প্ৰতিখন গাঁৱলৈ এজনকৈ গ'লেই হ'ল। লক্ষণ তোক দায়িত্ব দিলো। অকল মোৰ ওপৰতে দায়িত্ব দিলে নহ'ব। সেয়া
আমি হিন্দু মুছলমান সকলোৱে ভেদাভেদ পাহৰি দেশৰ কাৰণে ওলাই আহিব লাগিব। সেইটো হয়। লক্ষণ ভাই, এই আমাৰ দেশতনো কেতিয়া হিন্দু মুছলমানৰ কাজিয়া হৈছে? আমি ভাই ককাই আৰু ভাই ককাইৰ দৰে থাকিম। আহা, সেইটো বুজিছো, কিন্তু মই আমাৰ সকলোৰে স্বাৰ্থতে কথাষাৰ কৈছো। এই অসম ৰূপত এজন নায়কৰ লোক নাই নে যে ফিৰিঙে বিদেশৰ পৰা বঙালী কানি ইয়াতে বিহদাবত থাপিবই। মাৰোৱাৰী, গুজৰাটী, বিহাৰী, বঙালী সকলোকে মাতি আনি ইয়াত তেওঁলোকৰ হাতত ব্যৱসায় চাবি কাঠি তুলি দিছে। এইবিলাক দেখ দেখ অন্যায় নহয়। ইয়াৰ আমি প্ৰতিবাদ কৰিব লাগিব, নিশ্চয় প্ৰতিবাদ কৰিব লাগিব। তাৰোপৰি বিদেশী ৰং চঙীয়া কাপোৰে বজাৰ ভৰাই আমাৰ সেই অসমীয়া দুটাৰ হাতৰ বিদ্যাটো কাঢ়ি লৈছে নহয়। আৰু গাঁৱৰ বিশেষকে সেই দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজক ফুচুলাই সিহঁতে খ্ৰীষ্টান ধৰ্ম লোৱালে। যিছু আমাৰ ত্ৰাণকৰ্তা বুলি চিঞৰি তেটো ফালি খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰে আৰু এই অসমীয়া জাত মাৰে। তাকেতো এই তাহাৰিৰ আমাৰ সেই ৰজাৰ মৈদাম খান্দি পুৰি সোণ ৰূপ মণি মুক্তা সোপাই লৈ গেল নহয়। আৰু সোণ ৰূপ মণি মুকুতা ধান মাহ সৰিয়হ মাছ কণী গাখীৰে নতুন বদন হৈ থকা এই দেশখন আজি একেবাৰে চবখবীয়া হৈ গ'ল। বুজিছ, চবখবীয়া হৈ গ'ল। ঠিক কথা। অসমীয়াটো মোৰ দাঙিব দাদাই, হতাশ নহ'ব। এই বগা বঙালক কলা মাটিয়ে নোখোজে। আজি এই হালোৱা চহা ডেকাসকলে ফিৰিকিক নিজৰ দেশলৈ উভতি যাবলৈ বাধ্য কৰাব। ধৈৰ্য ধৰচোন, আমি আলোচনাহে কৰিছো। এৰা এৰা, এই লক্ষণ সিঙেও তাকে কৈছে, প্ৰথমে আমি সাজু হৈ ল'ব লাগিব, তাৰপিছত দেখা যাওক কি হয়। সি কৈছে ডেকা মুখা ওলাই আহিলে সি লাঠি জাঠিৰে এটো যাব শিকাব। বৰ ভাল হ'ব। চিপাহী বিদ্ৰোহতে ইংৰাজে থৰ কাজুতি হেৰুৱাইছে। আৰু তেতিয়াই বগা বঙালহঁতে গম পাইছিল যে অসমীয়া কাৰো তলত থাকিবলৈ বাধ্য নহয়। দেৱানৰ লগতে বহুত দাদাঙুৰিয়াক ফাঁচি দিলে আৰু বহুতকে দীপান্তৰ কৰি ফিৰিঙে আমাৰ এই অসমখন একেবাৰে ভেঙেচা কৰি পেলালে। এইবাৰ সিহঁতৰ কঁকাল ভেঙেচা কৰি কি আমি গোমধৰা দেশৰ মানুহ, পিয়লি ফুকন, জীউৰাম দুলীয়া বৰুৱা, মণিৰাম দেৱানৰ ত্যাগী আমাৰ সাহস। গতিকে এইবাৰ আমি সাৱধানে আৰু শক্তিশালী ৰূপত আগবাঢ়িব লাগিব। লক্ষণ সিং, তই এটা কাম কৰ, ডেকা মুখাক লগত লৈ তই আজিৰ পৰা কামত লাগি যা। এই ৰংপুৰ চাংকৰ হওক আমাৰ লগত আছে যেতিয়া এতিয়া আমাৰ কোনো চিন্তা নাই। বুজিছ? ঠিক কৈছে। তেতিয়াহ'লে এটা কামকে কৰোঁ, কি আমি এতিয়া ৰংঘৰৰ ঘৰলৈ গৈ এই গোটেই কথাবিলাক ভালকৈ আলোচনা কৰোঁ। বলক তেতিয়া দেৰি নকৰিবি আৰু। ভাগৰহে লাগিবা, ভোকটো নালাগে না। লচোন খাবি। চাংবৰ হোটেলে সুধিলে কি বুলি ক'বা? কিয় মায়ে দিছে বুলি কবি আকৌ। তয়ো যে চেং দৈ যা ভালকে খেদিবি, বগা বাঙালক ইয়াৰ পৰা খেদিব লাগিব। যা বোপাই যা। হ'ব।
দেশ উদ্ধাৰ আমাৰ জীৱনৰ পথ 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 স্বৰ্গদেউ আমাৰ ৰজা স্বৰ্গদেউ আমাৰ ৰজা বগা বঙালক উলিয়াই খেদা বগা বঙালক উলিয়াই খেদা স্বৰ্গদেউ আমাৰ ৰজা স্বৰ্গদেউ আমাৰ ৰজা বগা বঙালক উলিয়াই খেদা বগা বঙালক উলিয়াই খেদা উঠ যা ঐ জেতুকি জেতুকি ঐ চাই ফলা নাই হবলা ঐ জেতুকি জেতুকি ঐ চাই ফলা কি হ'ল কিয় বাঘে চিঞৰ দি চিঞৰিছ আও এই ভেমটো চোৱা ঐ মতা যেন পাইছে হবলা তোকনো কোনে মাতিবলৈ কৈছে মোৰ কিবা বেলেগ কাম নাই নেকি আও ঐ তই বৰ কামৰ মানুহ নহয় নে এডাল দেখিছ দেখিছো কি হ'ল এতিয়া উকনিৰ শিৰত এমাৰহে লাগিব আও মাৰচোন মাৰ আকৌ কি হ'ল এইবোৰ আকৌ কি লাখুটিডাল কিয় পেলালি তোক মাৰিবলৈ লাখুটি নালাগে নহয় এই হাত দুখনে হ'ব আকৌ নেলাগেচোন নেলাগে নেলাগে এদেউ দুদেউ দুটা আনিবৰ চেও বুজিছো দিয়া বীৰ পুৰুষ য'তে থিয় হৈ আছা ততে থিয় হৈ থাকা ঐ জেতুকি তই জাননে নাই যে লক্ষণ সিঙৰ কথা মতে হাজাৰ হাজাৰ ডেকা লৰাই উঠা বহা কৰে জানো জানো আকৌ সেই লক্ষণ সিঙে এই জেতুকীৰ আঙুলিৰ ঠাৰত বহিবলৈ দিয়া ঠাইতে বহি থাকে হয়নে নহয় হ'ব হ'ব দে ঐ পিছে কামটো হ'ল নে নাই চাহাবে তোকটো গিলিলে নে তপৰাই গিলিলে মোক আৰু চেং দৈ সিহঁতে চোৰাং চোৱামকৰণ কৰিছে দিনে দিনে গৈ বোলে ৰাইজৰ হাল জাল খা খবৰ সকলোবোৰ জনাবগৈ লাগিব ভালকৈ কাম কৰিলে বোলে বহুত টকা দিব মোক কাইলৈ তালৈ পাক মাতিছে যাবি যাবি কিন্তু সাৱধান ফিৰিঙিৰ কোনো বিশ্বাস নাই বিশ্বাস নাই বিশ্বাস নহয় কিডাল কৰিব ময়ো আকৌ হয় যেতু কি ফুলগুৰি ৰাঘুনি বাইৰ হৈ দৰে এৰা ফিৰিঙিয়ে ভাল দুজনীকে চোৰাং চোৱাত্মকৰণ কৰিছে কিন্তু কথাটো হ'লে বৰ বিপদৰ কথা কেনেবাকৈ যদি ধৰা পৰো ফিৰিঙিটো আমাক খুদাই নেৰে তাৰ মানে তই দেশৰ কাৰণে মৰিবলৈ ভয় কৰ কোনে ক'লে তোক এনেকুৱা আপচু কথা প্ৰয়োজন হলে মই তোতকৈ আগতে দেশৰ হকে ডিঙি পাতি দিবলৈ সাজু বেছ 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 এয়াহে মোৰ জেতুকি ঐ তোক এটা বস্তু দিওঁ কি বস্তু এইটো ৰ এইটো আকৌ কি নাই 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 নুখুলিবি নুখুলিবি কেতিয়াবা যদি সাৰিব নোৱাৰা বিপদত পৰ তেতিয়া সেইটো মেলি চেলেকি দিবি সকলো যন্ত্ৰণাৰ পৰা মুক্তি পাবি মই ককা দেউতাৰ পৰা শিকা সৰ্বধাত মন্ত্ৰ মাৰি দিছোঁ বুজিছো লক্ষণ তোৰ এই বিষ মোৰ ৰিহাৰ আচলত সদায় বন্ধা থাকিব প্ৰয়োজন হ'লে ইয়াক কামত লগাম পিছে লক্ষণ এটা কথা মনত ৰাখিবি তিৰোতাই আখৈ দিলেহে মতাই আখৈ পায় ঐ ৰচোন ৰ এইফালে কোনোবা অহাই থকা যেন পাইছোঁ ঐ তই এটা কাম কৰ তই এতিয়া ইয়াৰ পৰা যা মই যাওঁ দে যা 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 আপোনালোকে পুৱাই পুৱাই ডেকাসকলক যুঁজৰ আখৰা দি আহি ইয়াতে অলপ ভাগৰ মাৰিছিল বাৰু বাৰু পিছে পাৰিবিগেনে সিহঁতক চম্ভালিব পাৰিম নে নোৱাৰিম সেইটো অৱশ্যে এতিয়াই কোৱাটো টান কিন্তু কিবা এটা যে হ'বগৈ সেইটো হ'লে খাটা
ডেকা ল'ৰাবিলাক যেনেকৈ দলে বলে ওলাই আহি প্ৰশিক্ষণত যোগ দিছে, ফিৰিঙিক খেদি আকৌ স্বৰ্গদেউক হাত খলপীয়া সিংহাসনত বহুৱাবলৈ সিহঁতৰ যি হেঁপাহ, তাকে দেখিহে আচৰিত হৈছোঁ। শুনি বৰ ভাল পালোঁ বুজিছ। পিছে হেৰি নহয়, এই যুঁজৰ সা সঁজুলিৰ ব্যৱস্থা কি কৰিছ? সেইখিনিতে অকণমান আউল লাগি আছে। ইংৰাজৰ হিলৈ বাৰুদৰ আগত এই আমাৰ অস্ত্ৰ শস্ত্ৰবোৰ কিবা যেন হাতীৰ গাত তৰাৰ ফৰমুটিৰ লেখীয়াকৈ হৈছে। তথাপিও আমিতো ৰাইজৰ আশাত চেঁচা পানী ঢালিব নোৱাৰোঁ। ডেকা ল'ৰাবিলাকে কৈছে সিহঁতে সুদা হাতে হ'লেও ফিৰিঙিক দেশৰ পৰা খেদিহে এৰিব। ঠিক কথা মজাদা দেউতা। এইবাৰ ফিৰিঙি এই নেজ দাঙি পলাবহে লাগিব আৰু। কিন্তু চব কথা আমাৰ লক্ষণ ভাইৰ ওপৰত। সি আমাৰ যুদ্ধৰ সেনাপতি। সি আমাক যেনে বিধেকৈ চলায়, আমি তেনে বিধেকৈ চলিয়া। য'তেই মাৰিবা দে ত'তেই মাৰিম, আৰু য'তেই ধৰিবা দে ত'তেই ধৰিম। হয় ঠিক কথা কৈছ বুজিছ, ঠিক কথা কৈছ তই। হাফিজ বুজিছ লক্ষণ, হয় খালি কঁকালত টঙালি বান, তোৰ সাহসতে আমি বোৰ ওলাইছো আৰু। কি কম মজাদা দেউতা। পিছে এটা কথা নহয়, কিছুমান মানুহে ধন শিকিৰ লোভত ব্ৰিটিছৰ আকৌ চোৰাংচোৱান মকৰল লৈছে, গম পাইছ? এনে মানুহক যদি পান নহয়, কেঁচাই কেঁচাই চোপালন হয়। তিৰি মানুহ মৰিবক লাগি ওলাই আহিছে, আৰু সিহঁতে এক বিভীষণ হৈছে না। দেউতা কৈ থলো, তেনে মানুহক যদি পান নহয়, গোহানিহে জানে আৰু। বাৰু বাদ দে এইবিলাক হা। লক্ষণ সিং, কচোন তই সেই যুঁজৰ আহিলা পাতিৰ বিষয়ে কি চিন্তা কৰিছ, বহলাই ক। মই কৈছো শুনা, লক্ষণ সিং তই এটা কাম কৰিবি। আমাৰ যে ভিবি কুমাৰ আৰু স্ববৰ কুমাৰ, তেওঁলোক দুইজনকে তই এই হিলৈ বাৰুদ এইবিলাক বনোৱাৰ দায়িত্ব দিবি। তেওঁলোকৰ এইবিলাকত যথেষ্ট দখল আছে, বুজিছনে? বেছ, একদম উচিত কথা কৈছে। যিহেতু তেওঁলোক দুইজনাই এই বিষয়ত ভাল অভিজ্ঞতা আছে, গতিকে তেওঁলোকক মাতি আনি সেই বিষয়ে তেওঁলোকক দায়িত্বভাৰ দি দিব লাগিব। আৰু লগতে এটা কাম কৰিব, কেইজনমান খনিকৰ আৰু বাহৰিকৰ মাতি আনি এই আমাৰ যুদ্ধৰ সৰু সুৰা সঁজুলিবিলাক, সেই সঁজুলিবিলাক আমি ইয়াতে বনাই ল'ব পাৰিম। নে কি কোৱা? ঠিক আছে ঠিক আছে, আপোনালোকৰ দিহা পৰামৰ্শ মতে বাৰু কামবোৰ হ'ব। মই যিমান পাৰোঁ সোনকালে বিভি কুমাৰ আৰু স্বৰ্বৰ কুমাৰক লগ কৰিম। তাৰোপৰি কাৰফাই, চেতিয়া, ধনুকাৰ এনেধৰণৰ সৰু সুৰা সঁজুলি বনোৱা কেইজনমান ভাল বাহু আৰু খনিকৰ লগতো মোৰ বেছ চা চিনাকি আছে। তেতিয়াহ'লেতো আৰু কথাই কথা। পিছে এটা কথা, সেই আমাৰ যুঁজৰ সা সঁজুলিবিলাকত গৈ সেই সিহঁতৰ যুঁজৰ সা সঁজুলিবিলাক সেই এখোপ ওপৰত, সেইটোহে বৰ কথা। কিয় ভয় খাব লাগে? এই আমাৰ মানুহ ওলাই আহিলে সিহঁতকে গুৰি পৰুৱা লেখীয়া মাৰিব। কিয় ভয় খাব লাগে হে হাফিজ ভাই? মই ভয় খোৱা নাই। সেই দেশৰ কাৰণে মৰিবলৈ মই সাজু, আৰু ময়ে নহয়, সেই মোৰ নিচিনা শ শ মুছলমান ডেকা মৰিবলৈ ওলাই আহিছে। ওলাই আহিছে মানে ওলাই অহা সময় ইতিমধ্যে পাৰ হৈ গৈছে। আৰু দেশত এটাৰ পিছত আনটো বিদ্ৰোহে যেনেকে মূৰ দাঙি উঠিছে, আৰু সেই ফিৰিঙিহঁতৰ গুড়া পল্টনবিলাক সেইবিলাক দমন কৰাত ব্যস্ত। এইখিনি সময়তে যদি আমি সকলোবিলাক মিলি জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোবিলাক একলগ হৈ ফিৰিঙিৰ ওপৰত যদি এটা হেঁচা দিব পাৰোঁ, ফিৰিঙি যে নিজৰ দেশলৈ উভতিবলৈ আৰু বেছি পৰ নালাগিব। তেনেহ'লে এই আজিয়ে ধৰংগে। ডপচাটো কথা ভালকৈ হিলৈ এটাকে ধৰিব জনা নাই, সি আকৌ এতিয়াই ফিৰিঙি খেদিবলৈ। ৰচোন ৰ, প্ৰথমে যুদ্ধৰ আহিলা পাতিবিলাক মজুত হৈ ল'ব লাগিব, তাৰপিছত দেখা যাব নহয় ক'ৰ পানী গৈ। আৰু এটা কথা দেই, আমি এইবিলাক কথা ইমান মুকলিকৈ ৰাস্তাই ঘাটে এইবিলাক কোৱাটো কিন্তু উচিত। হাজাৰ হওক কথাতে কয় নহয়, বোলে চাল বেৰৰ কাণ আছে, কাণ আছে। এইবিলাক কথা যদি কেনেবাকৈ ফিৰিঙিৰ কাণত পৰেগৈ, তেতিয়াহ'লে এটা কামকে কৰোঁ, অহা অমাৱস্যাৰ নিশা আমি ৰহিয়াল দাইটিৰ ঘৰতে সকলোখিনি কথা বাহাল থাকিল। অহা অমাৱস্যাৰ নিশা আমি সকলো আমাৰ ৰহিৰ ঘৰতে গৈ লগ হ'ম, সকলো বহি বিস্তৃতভাৱে আলোচনা কৰি আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিম। ঠিক আছে, তেতিয়াহ'লে এতিয়া সকলোৱে একেলগে কোৱা, দেশ উদ্ধাৰ আমাৰ জীৱনৰ পণ, দেশ উদ্ধাৰ আমাৰ জীৱনৰ পণ, দেশ উদ্ধাৰ আমাৰ জীৱনৰ পণ, দেশ উদ্ধাৰ আমাৰ জীৱনৰ পণ।
rivers and the green forest covers an abundance of valuable teach and the beach are really wonderful. The treating birds on the beach and the green paddy hills all around are scenic beauty. It's an awesome place. Oh yeah, it's really very magnificent. But you don't know. The people here, they are dangerous as well as very precious as well beach. Your Honor, with your due permission, I want to... Oh, Pascal, तुम्हें कुछ कहने वाला है? Yes, बताओ बोलागे. Your Honor, हम सबका बड़ा साहब जी बात बदलाई से ये तो एकदम सच बात है। ये देश बहुत सुंदर एवं मनोग्राही देश है। ये देश से बहुत बड़ा नदी है, रंग बिरंग का पक्षी सब कासे खेला करे और बहुत भारी जानवर भी जंगल में है। तो भी हमारे बंगो देशों किंतु रॉयल बंगाल टाइगर पावा जाए। But Pascal, हमें लोग इतना दिन असम में आसे, असम में प्रजा के साथ हमें लोग और तुम्हें लोग काम करी से, लेकिन असमी लैंग्वेज, I mean भाषा को वो नहीं पा रहे, ऐठू बहुत खराब बात आसे। Your Honor, ये तो मातृभाषा আছে, সেই জন্যই তারা ভাষা শিখতে ইচ্ছা করি না। दोनों छिखिला बोलागे, understand? What do you want? मिनारलेस मौजादार, जलाल साहब को भेंट खाने की वक्त चालान देने को होता है। तुम नहीं जानता है? Idiot! Take down! সাহাব আনক কেনেকে সন্মান কৰিব লাগে আৰু প্ৰতিদান দিব লাগে সেই বিষয়ে অসমীয়াই অন্তত আপোনালোকৰ পৰা শিকিবলগীয়া একো নাই। মোৰ একটু ভাগ্য আপুনি মোক সেই সুবিধা কৰি নিদিলে। আজি বিনা দুখত আপুনি মোক যি ধৰণে অপমান কৰিলে সেই অপমান এদিন হাতে আপুনি পাব। মাথো সময় নাপাইছে না। হেই আদালি এটা বাহিৰ কাটো। যাও। সালাম সাহেব। Oh, Kabuha, की खबर आसे? সকলো ঠিকে আছে সাহেব। आदमी का हाल कैसा है? দিনৰ বেলা একো ঘাম নাপাওঁ, ৰাতি যদি কিবা মেলবান হয় সেইটোহে গম নাপাওঁ। लेकिन क्या हुआ? ये बात ठीक ना आसे। छठ समय होशियार था कि बोला रात नहीं दिन नहीं तुम लोग सरकार की निमोखाई से और सरकार को हरामी खरी से। চৰকাৰৰ নিমখ খাইছো দিনটোৰ বাবেহে, ৰাতিটোৰ বাবে নহয়। ৰাতি আমাৰ মানুহ নিদ্ৰা যায়, গতিকে দিনৰ কথাটো গাত ল'ব পাৰো, কিন্তু ৰাতিটো Shut up! पूरा संवाद দিব লাগে, নাই হলে এইটো কি চাইছে? দেখিছো সাহেব, পৰন্তু আমাৰো মোহৰ ছালৰ ফানতি আছে। ফানতি? What is ফানতি? ফানতি কি আছে? অসমীয়া জোতা। জুতা? You mean shoe? Good Shabbos! Hey! Chaprasi! Keep it a can! এই বগা বান্দৰ, এই আলিৰ দাঁতিলে ওলাই আহ। তোক আজি ধুলা ধুনানি ধৰি তই চিনি পোৱা নাই। হৈ থাক, মুচৰি পেলাম বাপেকে। তাক ভাল কথাটো ক'লো, সি বেয়াহে শুনিলে। এই বগা বান্দৰ, You bastard! He spoke something about it, but I couldn't understand. হুজুর কি যে গালাগালি দেখে গোল বুঝা যায় না। এরা বাস্তবিকাই যে দি এবং ধূর্তা তোদের বিশ্বাস নয়। How scoundrel and obstinate they are! হুজুর ঠিক বলতে হয়, এরা বদমাইশ এবং একগুঁয়া। They are not to learn. These people should not be believed. After all,
They are descendants of Tisu's leader, Mani Ramtyan, who was hanged during Super Mutiny the year 1857. Oh, sure? Yes. Hold on. হুজুর ঠিক বলছেন এদের বিশ্বাস করা উচিত নয় সালাম সাহেব Rahial Bharwa, কি খবর আছে? খবৰ ভালেই সকলো ঠিকে আছে সাহেব কি রকম ঠিক আছে? আমি শুনিছে আদমি লোক তোমার ঘরত মিটিং করিছে। মোৰ ঘৰততো কোনো মেল হোৱা নাই नहीं हुआ? নাই হোৱা लेकिन मनीराम देवान তোমার ঘরত মিটিং করিছে ইংৰাজ শক্তিৰ এগেইনষ্ট। সেইবিলাক মই ক'ব নোৱাৰোঁ চাহাব এতিয়া মণিৰাম দেৱানো নাই আৰু মোৰ বোপায়ো নাই গতিকে সেইবিলাক কথাৰ বাবে মোক জগৰীয়া কৰি কোনো লাভ নাই লাভ জৰুৰ আছে, আলবাত আছে। আমি তোমাক সাৱধান কৰি দিছে। মোক সাৱধান কৰাৰ কোনো কাৰণ নাই চাহাব মই এটা কথা অৱশ্যে হয় সেই অঞ্চলত চোৰ ডকাইতি বা তেনেধৰণৰ কোনো হৈ হাল্লা হ'লে পূৰ্বৰ প্ৰথা অনুযায়ী মোৰ ঘৰতে মেল বহে কিন্তু তাত কোনো ব্ৰিটিছৰ বিৰুদ্ধে বা ৰাজনীতি আলোচনা কৰা নহয় Yes? তুমি লোক আসামিজ বহুত যুদ্ধ বাদ খাব পাৰে। চাহাব অসমে চাহাবতকৈ বহুত কম যুদ্ধ বাদ লয় নিজৰ গাত চিকুটি চালি কথাটো গম হাই চাৰা গালি নাপাৰিবা চাহাব আমাৰ অসমীয়াটো বোকাত বহুত বেয়া গালি আছে বুজিছো তোমাৰ ঠেচ বহুত গৰম আছে। শুনা চাহাব অসমীয়া বৰ নিৰ্জৰ সৰল প্ৰকৃতি কিন্তু আত্মসন্মানত যদি কোনোবা আঘাত আনে তেতিয়া সি চুঙত পৰা বাঘতকৈও ভয়ংকৰ হৈ উঠে কাৰণ অসমীয়া স্বাধীন যেতিয়া আৰু সাহসী See, do you believe me? No, absolutely not. All right. I'll explain to you afterwards. Okay. Rahil Bharwa, আমি তোমাক কামৰ পৰা বরখাস্ত কৰিছো। दूसरा आदमी তোমার কাম সমঝি লো। এতিয়া তুমি যাব পারে। শুনা চাহাব তোমালোকৰ বিচাৰ এনেকুৱাই যোনে তোমালোকৰ জোতাৰ খুব মূৰ পাতি ল'ব পাৰে সিয়ে ভাল যোনেই নোৱাৰে সিয়ে বেয়া পিছে চাহাব তোমালোকে দিয়া কামৰ পৰাই মোক বৰখাস্ত কৰিবা ৰজাই দি যোৱা পদীৰ পৰা মই ৰহিয়াল বৰুৱা মোক ৰাইজে সদায় ৰহিয়াল বৰুৱা বুলি জানি থাকিব Rahil Bharwa, তুমি এই মুলকত বহুত ডাঙৰ মানুহ আছে। इसकी वास्ते हमें তোমাক ছাড় দিছে। নাই হলে এটো কি দেখিছা? দেখিছো চাহাব এনেকুৱা সৌকা আমাৰ হাবিয়ে জংঘলে পেনেও হৈ পৰি আছে প্ৰয়োজনত আমি কাটি আনি পেটৰ সুত তোলাওঁ আৰু ঘৰৰ কামত লগাওঁ Get out of my chamber! You bloody fool! Get out soon! তুমি বৰ বেয়াকৈ বাঢ়ি গৈছা চাহাব মনত ৰাখিবা 100 গৰু মাৰিলে বাঘৰ মৰম Most of the people around civilized. I know very well how to get them. What? I should do young man in the glass. But Nerlius can prompt up to spread the blizzard who came out to attack me. What is where an accent? So, is it so? হুজুৰ ঘোঁৰা সাজু হ'ল All right, let's go. Ho! Chatuki! কি বাত আছে? ৰাইজৰ তহঁতৰ ওপৰত বৰ খং কেলে খং কৰিছে? তহঁতে ৰাইজৰ ওপৰত নোহোৱা নুপুজা কৰ লগাইছ হাবিৰ বেত খাগৰি বাৰীৰ তামোল পাণ এইবোৰৰ ওপৰতো কৰ লগাইছ আৰু খাজানা বেছি কৰি নি আছ আমাৰ ৰজাৰ দিনততো এইবোৰ কৰ নাছিল এইবোৰ কথাই ৰাইজৰ মনত অশান্তি আনিছে মই আকৌ পিছে সিহঁতে কোৱা কথাবোৰহে কৈছো আকৌ দেই মোৰ ওপৰত চুভা নামানিবি No, কেলে বেয়া ভাবিব? আচ্ছা চেতুকি একটা কথা দৰিয়াব কৰি দেখিবি এটা ডাঙৰ দেশ শাসন কৰিলে কিমান টাকা লাগে সেইসব তুমি লোক নাই জানে এইসব টাকা আমি লোক খুব পাবো সেয়া মই কৈছো নহয় মই সিহঁতে কোৱা কথাবোৰহে কৈছো এইবোৰ জানো কিবা মোৰ কোৱা কথা
বুজালেও নুবুজে একেবাৰে গৰু সেই দেখে খং উঠি তহঁতৰ লগ লাগিছো Okay, very good. চেংদৈ ক'ত আছে? তাইও বাঘে মৰতি মোৰে নিচিনা সিহঁতৰ লগত নবলে আছে গৈ চাগে কৰবাৰ গাঁৱে ঘূৰি ফুৰি अच्छा अभी हम लोग रोहा जाओ काम ठीक से करीबो बहुत थका पाओ अभी किचु थका निभो झेटुकी নেলাগে বগা নমৰা ओके লাগিলে কম নহয় ময়ো আকৌ হৈ জেতুকি পানী এজুলকা তহঁতক খুৱাইহে पानी पानी किया हो की पानी किया কিয় মই তহঁতক সেই ডাব নাৰিকল পানী দি খুৱাম আকৌ What is that? Tap kiya se. ডাব এই যে গছৰ আগত যে থোপা থোপে যে লাগে কাটিলে যে পানী ওলায় You mean coconut? হেৰৌ বাখে মৰা চাহাব মই জানো কিবা সেই বিলাতী মেন মোৰ আগত যে হাত জোকাৰিবলৈ আহিছ হ'লেও এতিয়াহে ভাল লাগিছে দিয়াচোন সকলোৰে মুখবিলাক দেখা গৈছে তুমি আকৌ পাছলে থৈ দিছা কাম কিয় চাৰিওফালে চোৰাংচোৱা ঘূৰি থকা গম নাপায় সেইকাৰণে কৈছা পিছে এটা কথা চোৰাংচোৱা যিমানেই নুঘূৰক এইবাৰ কিন্তু ৰাইজে নেৰিছে কিমান অত্যাচাৰ সহ্য কৰিব কৰ বহাই বহাই একেবাৰে ঘৰৰ মুধচ পাইছেগৈ এইবাৰ আমাৰ সেই জাতি চুৰ দেখি না সিহঁতে নিজ ঘৰ বুলি বাদ ল'বা আগতে সেই আমাৰ ডা ডাঙৰীয়া সকলক শাস্তি বিহি ডিঙিত চিপচৰি লগাই দমন কৰিছিল কিন্তু এইবাৰ অসমীয়া হৈ থাকিব নহ'লে চিনচাপ নাইকিয়া হৈ একেবাৰে লোপ পাব কৈ থলো পেনৰ এজাক বগা বঙালে আহি আমাৰ দেশ শাসন কৰিব সেইটো লক্ষণ সিঙে কেতিয়াও সহিব নোৱাৰে আৰু নসহেও আৰু তাৰ কাৰণে আপোনালোকে দিয়া দায়িত্ব অনুসৰি মই ডেকাসকলক যুঁজৰ সকলোবোৰ কৌশল শিকাইছোঁ বেছ বেছ আচ্ছা বাৰু লক্ষণ এই বিকৰ্মা আৰু আমাৰ কি আছিলে সিহঁতে কামত কিমান আগবাঢ়িছে তেখেতসকলে বিভি কুমাৰ আৰু চুৱাবৰ কুমাৰে ইতিমধ্যে অস্ত্ৰ শস্ত্ৰৰে গোটেই ঘৰ উপচাই পেলাইছে আৰু লগে লগে শিলৈ তৈয়াৰ কৰিছে আৰু আমাৰ ডেকাসকলে সেই শিলৈ ব্যৱহাৰ কৰিব পৰাও হৈছে ভাল পালো শুনি পেলাই ৰাইজেও চাগে শুনি পেলাই বৰ সন্তোষ পাইছে এইবাৰ আৰু ফিৰিঙি দাঙি পলাবহে লাগিব আমাৰ ডেকাবোৰ সাধু বুজিছে কথা কথা তিতে মানে গালৈহে কৈছো বুজিছে ৰাইজ দেখাত আমাৰ ৰাইজন এবাৰ ভালেই হৈছে ঈশ্বৰে কৰিলে এইবাৰ যে আমাৰ জয় হ'ব এইটো কিন্তু খাটাং কৰোঁ প্ৰথমতে অত্যাচাৰী সেই বৰ চাহাবটোক ধৰো ই আমাৰ মানি মানুহৰ মান সম্ভ্ৰম সকলো নষ্ট কৰিছে আৰু ই আমাৰ অসমীয়া মানুহক কুকুৰ মেকুৰীৰ নিচিনা জ্ঞান কৰিবলৈ লৈছে সেই কথা মতে দেউতা একো ক'বাই নোৱাৰি নহয় এই কোনঠাতে পেটডাল দাঙি মাৰিব আহে কিন্তু ৰাইজ আপোনালোকে এটা কথা পাহৰি নাযাব যে মোগলৰ নিচিনা পৰাক্ৰমী ৰজায়ো সেনটোৰ দৰে বাৰে বাৰে আহি ফেঁচাটোৰ দৰে উভতি যাবলগীয়া এতিয়ানো আমাৰ সেই তেজ ক'লে গ'ল আমাৰ এতিয়া আছে দাদাই আমি ধনে জনে ফিৰি খেদিবলৈ সাজু কেৱল এটা চেলুহে লাগে আজি অকল ডেকা ল'ৰাসকলে নহয় পুৰুষ তিৰি সকলো একগোট হৈছে এইবাৰ কিন্তু ফিৰিঙিৰ ৰক্ষা নাই ৰচুৰেতো টিঙি তোলাটো খালি খং উঠি থাকে মই শুনিছো ৰাইজ চমুতে বোলে বৰ চাপ ফুল কৰিলে আহিব কিয় আহিব লাগে আমিয়ে যাম বুলি ভাবিছা নহয় বৰ চাহাব আহিব তোৰ সেই ৰাইজক আবু কেটি উঠাই দিয়া কথা বুজাই দিবলৈ
কেৱল বোলে ৰাইজৰ উপকাৰৰ কাৰণেহে বোলে আফু খেতি বিয়াইনি বুলি ঘোষণা কৰিছে বাৰু কালি যেনিবা বয়াই কিন্তু সিহঁতে আমাৰ পৰা কিনি আকৌ আমাকে যে বেছি টকাত বেচে সেইটো কেনে ধৰণৰ কথা হে সেইটো বগা বাঙালৰ হে ক'লা কথা নহয় না আৰু কি সিহঁতে আমাৰ পইচালি খালে ভাল আৰু আমি নিজে খেতি কৰি খালে বেয়া আফু খেতিও তাৰ সেই তিনবাৰ এটা চাই এই সিহঁতক ধৰিবহে লাগে গাঁৱে গাঁৱে পৰোৱানা জাৰি কৰিছে কলঙৰ পাৰ সেই বৰ এসদৰ তলত সেইদিনা বোলে আমি সকলো গৈ গোট খাবগে লাগিব বৰ চাহাব আহি হেনো সেইখিনিতে ৰ'বহি বৰ চাহাবনো আহিব কিহত কিহত আহিব আৰু হাতীত আহিব নহ'লে খেতিলাখনে ধৰং দে ইমান উষ্মা খালে নহ'ব নহয় প্ৰথমতে চাহাবে আহি কি কয় আমি বুজি লওঁচোন শুনি লওঁ আগতে সেইটো হয় ভাল কথা ক'লে ভালেই সেই যদিহে কিবা তেৰা বেকা কথা কয় তেতিয়া আৰু চাবলৈ সকাম নাই কৈ দিলো মজা দেউতা সিহঁতে আহি যদি আমাক গালাগালি কৰে তহঁতেও গালি পাৰি দিয়া যদি আমাক মাৰিব আহে তেতিয়া চাব নালাগে আকুৱাটা লবি আৰু এফালৰ পৰা একদম চাফা কৰি তেতিয়া আৰু খুব ভাগ লাগি যাব লাগি যাব আহিছে নে আহিব হুলস্থুল নকৰিব এনেকৈ হুলস্থুল কৰিলে সিহঁতে গমেই পাব এটা কাম কৰক এটা কাম কৰক আপোনালোকে আন্ধাৰৰ সুযোগ লৈ ভাগে ভাগে পলাওক সাৱধান পাহৰি যাব নালাগিব আমি এটা মহৎ উদ্দেশ্যত ইয়াত গোট খাইছো আমি ধৈৰ্য হেৰুৱাই দিলে নহ'ব সকলোৱে ধৈৰ্য ৰাখি হয় সেইদিনা যে লগ পাইছিলো সেইটোৱে আহিবলৈ পাতো নহয় সেইটোৱে তাৰ নাম সিংগা সিদিনা বৰ চাহাবৰ বাংলোত পাইছিলো পিছে কি হব একাঠি চৰা হব যেন পাইছো ইয়াকেহে বোলে কয় সেই একে গছৰে পাণ সি কি হব আৰু কি কেনে বিধেয়কে আহিছাচোন বৰ আহিবলৈ ৰাইজ চাহাবে লগত হিলৈ যায়ো আনিছে এইখিনি পালেহি আমি আকৌ থিয় হ'ম ন কি কিয় 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 থিয় হ'ব বহি থকা ৰাইজ বহি থাকিব বহি থাকিব What the people are carrying in their hands? এইগুলি দান্দা হজুর Is their intention something else? How can I say, sir? It is very difficult to understand their motive. Tasker, how many seafords have accompanied us? চারটা হজুর Okay. Keep two with us and send the other two to look after my goods. Okay? Okay, go. Hey, what is this? লাখুটি আমাৰ অসমীয়া মানুহে ওলৈ তলৈ যাবলৈ হলে লাঠি জাপি টঙা এই তিনিবিধ হাতত লৈ যায় Lakdi. Huh? Lakdi. Lakdi. Hey, give me a Lakdi. Hey, give me. চাহাবে কেনে বিদ্ৰোহ কৰে Tasker, take this. Lakdi. Lakdi, Lakdi. Oh, Lakdi. Lakdi. Hey, why are you looking like this? Huh? Hey.
Give me a lucky. Give me! Tasker, take the shot. Hey, what's in your mind, huh? You bloody... এতিয়া আমি ইয়াৰ পৰা বাহিৰে বাহিৰে ৰহালৈ যাম তাৰ পাছত ৰহাত গৈ ৰহা থানা আক্ৰমণ কৰিম ৰহা থানাৰ দাৰোগা গোলাপ সিঙকো কলমত উঠুৱাই দিব লাগিব কাছাৰী ঘৰ মাল খানা ডাক্তৰ সাহেব ইস্কন সাহেব সকলোকে বন্দী কৰি বিচাৰ কৰিব লাগিব বলক স্বৰ্গদেউ আমাৰ ৰজা বগা বঙালক উলিয়াই খেদা স্বৰ্গদেউ আমাৰ ৰজা কি হৈছে কলৈ যাওঁ আজি আমাৰ এখন মেল বহাৰ কথা আছে চাওঁ মোৰ দেৰি হৈছে মোক এৰি দে মেল বহিবলৈ আৰু বাকী নাই মানুহ আহি এটা দুটাকৈ গোট খাওঁতে
গুড়া পল্টনে সকলোকে ধৰি গুলিয়াই মাৰিলে। গুলিয়াই মাৰিলে? ৰহা ফুলগুৰি অঞ্চলত সিহঁতে য'তে ত'তে সৈন্যৰ চাৱনি পাতে, যাকে য'তে পাইছে এফালৰ পৰা শেষ কৰি গৈছে। আনকি কেঁচুৱাও বাদ পৰা নাই। ৰহা ফুলগুৰি অঞ্চল মৰি খালি হ'ল। যদি কেম্পেল আৰু স্কন্সৰ মুখামুখি হওঁ, হয় সিহঁত নহয় লক্ষণ সিং পৃথিৱীৰ পৰা বিদায় ল'ব লাগিব। যি যে আমাৰ মেল বহাৰ কথা আছিল সেইটো সিহঁতে গম পালে কেনেকৈ পাব আৰু? আমাৰ মাজত সেই টুটকীয়া লালতীয়া মানুহবোৰ নাই জানো? এই চব মানুহে দুপইচা পোৱাৰ আশাত দেশখন ৰখাবলৈ বিচাৰে। অন্তৰৰ লগত আৰু কোন আহিছে? নুবুজক কিয়? ভৰিৰ শব্দ আহিছে হ'বলা। जंगल की मदद ठीक करी से খালি খালি সাহাব সকলো নষ্ট কৰিলি। কি নষ্ট কৰিছে? चाप चाप खबर आगे जल्दी खबर आगे দুটা মুখেৰ মানুহ পাইছিলো। এতিয়া এইখিনিতে পিছে কি হ'ব? की मानो এই মুখীয়া মানুহ সেই যে মহামাৰ সাহাব পাৰিছে। लेकिन कौन पलक से दिखाओ बोला হেৰাও মাঘে পৰা চাহাব এই পলোৱা মানুহক কেনেকৈ ধৰিবি? Why not? শুনিয়ে সিহঁতে কৰাই পাত্ৰং দিলে। আমি ভাবিছিলো বোলো দুইজনে চুচুৰানি তহঁতৰ আগত পেলাই দিম কৈ। পিছে সৰ্বনাশ কৰিলি চাহাব, সৰ্বনাশ কৰিলি। কি সৰ্বনাশ কৰিছে? এনেকে হ'লে আমি তহঁতৰ কাম কৰিব নোৱাৰো নোৱাৰিম। কিন্তু किली कम न करीबो Why not? बताब लागे घोड़ा छुट्टाई किने तुरंत धरिब फिर धरी लो পুৰা ওপৰৰ পৰা গুলিয়াব পাৰিবি জানো? কেলে না পারিব बताब लागे जल्दी बता बोला হয় নে? তেনেহ'লে যা ফালে বসে যাও। Come here Chop. let's go Let's go. Hey Jimmy go on move ঐ চাবি আকৌ ইহঁত বৰ টেঙৰ তাৰ চাতে লগাব পাৰে। ইহঁত দেখিছো মানতকৈ একাঠি চৰা। হয়। ঐ, এতিয়াৰ পৰা যাওঁ ব'ল। মোক কোনোবাই এইটো লক্ষণ সিং নহয়নে? হয় ই তাৰমানে নগ'ল। মৰিব আজি ই মানে হাবিৰ মাজত টুপুকা মাৰি লুকাই থাকিব। অ' তোৰ কি হৈছে কচোন? তই কিন্তু মৰিবি আজি। আকৌ তই এতিয়া সেইফালে ক'লৈ যাৱ? কি হ'ব আছে হ'ব ঐ চেংগৈ তই এটা কাম কৰ তই সোনকালে গৈ ৰংপুৰক বিচাৰি যেনে তেনে তাৰ এটা খবৰ লৈ যা তাকতো এতিয়া মই ক'ত বিচাৰি পাম? আছে এনে বা মৰিলে তাকো নাজানো। হা কন্দা কটাখন নকৰিবিচোন যা সোনকালে যা ক'তনো বিচাৰো এতিয়া? সৈন্য আনিব সেই কথাটো আমি ভাবিবই পৰা নাছিলো। কিয়? মই কোৱা নাছিলো বোলো ৭ সাগৰ ১৩ নদীৰ সিপাৰৰ পৰা সিহঁতে কমটো মগজলৈ ইয়াত ৰাজ্য খাবলৈ অহা নাই। এৰা বগা বঙা যে ইমান অত্যাচাৰী হ'ব আমি কোনেও ভবাই নাছিলো। ঐ এতিয়া ইয়াৰ পৰা যাওঁ ব'ল। আকৌ যদি ইয়াত কোনোবাই দেখিব লাগিলে ডাঙৰ কথা হ'ব। মই নাযাওঁ তই যা এই বলচোন এতিয়া ইয়াৰ পৰা। আজি কোনোবা নহয় কোনোবা এটাক মই মাৰিহে এৰিম। মানুহ মাৰিবলৈ সময় ঢেৰ পাবি। এতিয়া ইয়াৰ পৰা ব'ল। কোনোবাই পালেহি কাটিব। তই নুবুজ কিয়? তই বলচোন এতিয়া বুজিবৰ সময় নাই। তই এতিয়া ব'ল। এই বেমাৰী মানুহটোকনো কিমান লতি ঘটিখন কৰি মৰ বেগাই আহক। মোৰ একো নহয় ফিৰিঙে পালে আমাৰ ইয়াক সোধাই নাই ৰে। একো নহয় তই যা আহক আহক। আমি কোনখিনি পালোহি এয়া মথৰ বৰি থান নহয় নে? মথৰ পৰি থানে। হে মহাপ্ৰভু তুমিহে জানা কৃষ্ণ হে প্ৰভু তই মোক এই থানতে থৈ তোৰ জীওটো লৈ পলাই গুচি যা। আমাক ৰক্ষা কৰা প্ৰভু। কি হ'ব এতিয়া আমাৰ? বিপদ কলৈ যাবি এতিয়া? ক'লৈ যাম এতিয়া? এইফালে লুকাবি। হে প্ৰভু আমাক ৰক্ষা কৰা প্ৰভু। Yeah.
ইমান মৰম লাগে শুনা কোনটো চবফালে বিপদে লেৰা হৈছে দেখিছ কোনজনী মাথা ইফালে সেয়া এইফালে আকৌ কেঁচুৱাটো কৈ যাওঁ কোনজনী মানুহে বাৰু এনেকে নেকানে বাচা হৰি কেওফালে বিপদ এইফালৰ পৰা কোনোবা অহা যেন লাগিছে এইফালৰ পৰা কোনোবা অহা যেন লগা নাই কি হ'ব এতিয়া আমাৰ নাই এইফালে নহয় নাই এইফালে হে প্ৰভু ৰক্ষা কৰক पीछे कौन है बाहर निकलो पीछे कौन है बाहर आओ नहीं तो गोली मार दूंगा साहब আমি একো দুখ কৰা নাই সাহেব আমি একো দুখ কৰা নাই কি নাম আছে কি নাম আছে মনত আজি বৰ অশান্তি পল্টনৰ খেদাত হাত পানী সকলো পাহৰি গৈছো ৰাইজৰ আগতো মুখ দেখুৱাবলৈ লাজ আৰু ভয় লগা হৈছে আজি অঞ্চলৰ ৰাইজৰ এই আলৈ বিলৈ বাবে কোন দায় বাৰু তই কচোন বুজিছো তই ক'বলৈ বেয়া পাইছ সেই লক্ষণ সেই তাৰ ঘপৰ পৰা কেনেকৈ কৰোঁ তাকেহে চিন্তা কৰি আছিলো নহয় লক্ষণ সকল তই নহয় আমি সকলোৱে সমানে দায়ী নহয় সকলো ৰাইজে মোৰ ওপৰতে ভৰসা কৰি বুকু ডাঠ কৰি থিয় দিছিল মোৰ ভুল কোনখিনিত হ'ল তই ক'ব পাৰনে বাৰু পাৰো কচোন তই যুদ্ধ কৰিব জান তোৰ গাত সিংহৰ নিচিনা বল আছে আৰু ভালুকৰ নিচিনা অপৰা স্বভাৱ আছে তোৰ সাহ আছে গাঁৱৰ ডেকাসকল তোৰ লগত মৰিবলৈ সাজু ৰাইজো তোৰ লগতে আছিল কিন্তু তই এটা কথা নাভাবিলি কোনটো কথা মই নাভাবিলো তই নাভাবিলি যে যুদ্ধ কৰা আৰু যুদ্ধ চলোৱা দুটা একেবাৰে বেলেগ কথা সকলো থাকিও তই হাৰিলি কিয় কাৰণ তোৰ লগত মণিৰাম দেৱান নাছিল পিয়লি ফুকন নাছিল ৰাজেতুকি তই ঠিক কথা কৈছ সকলোবোৰ কিবা খেলি মেলি হৈ গ'ল মই কোনোবা আহিছে হ'বলা মই নাযাওঁ বুলি কৈছো নহয় তোক মই ইয়াত অকলে এৰি থৈ যাব নোৱাৰো লক্ষণ কোনোবা নহয় কোনোবা এটাক মাৰি খেলিম তই যা তই অন্ততঃ মোৰ কথা চিন্তা কৰচোন তই মোৰ মুখলৈ চাচোন তোৰ যদি কিবা এটা হয় মোৰ কি হ'ব তই বল ইয়াৰ পৰা তই ৰ'ব চৈছ কিয় তই কাব কৰিছো তই বলচোন ইয়াৰ পৰা এতিয়া ৰঘুনে ভোকে আৰু কিমান পলাই ফুৰিম আৰু এটা বগা বঙাল মাৰিব পালন হৈ যদি ৰংবৰ তই ইয়াত অথনিৰ পৰা তোক বিচাৰি ঘূৰি ফুৰিছো তই ইয়াত অকলে কিয় মৰি আছহি দেখা
নাইনে এই মানুহ বিচাৰি পল্টনে কেনেকৈ পিটপিটাই ঘূৰি ফুৰিছে সিহঁতে আজি তোক ঠিক ইয়াতে পালিহেঁতেন পিছে কিয় জানো হঠাতে উত্তৰ ঘূৰি গ'ল কাৰণে সাৰিছ মৰিব লাগিলে ওলাইছ জীয়াই থাকিলে কি লাভ চেংদৈ ৰহা ফুলগুৰি মানুহক মাৰি খাস্তাং কৰিলে ঐ চেংদৈ কালিলৈ বোলে ফিৰিঙে কিবা মেল কৰিব তই শুনিছানে শুনিছো এই চৰ সিং ৰূপ সিং নৰ সিং কতগুৰি হেবেৰা দেৱাৰী বনমালী কৈবত্ত বাহু কৈবত্ত ইহঁতক লৈ বোলে কিবা মেল হ'ব বাহু কৈবত্তক কৰিলে কি সি দেখোন আমাৰ লগত নাই আৰু কাহানিও সি মেল দোৱানলৈ অহা নাই নাহিল এতিয়া কি হ'ল সি ইমান বলি কিয় এই গৰলীয়া মহটোৰ দৰে দেখি কিয় বনৰীয়া মহৰ শিঙত ধৰি যুঁজে কিয় দহোটা মানুহৰ ভাত অকলে খাই কিয় আৰু দহোটা মানুহৰ লগত যুঁজে কিয় গতিকে কিয় দুখী এনে পেটিয়াকৈ মানুহ মাৰি ৰাজ্য খাব আহিছা ন চেংদৈ আমি মানুহৰ তলত থাকি ভাল নাপাওঁ আমাৰ কিবা ৰাজা নাইকিয়া হৈছে না এইবাৰ যেনিবা হাৰিছ পিছে কৈ থলো নলমৰে গদালি ওলাই কি কথা ধৰো ভাপে নাপাহৰে কঁকালৰ কোব এই কথাটো কৈ থলো চেংদৈ ৰংগ শুনচোন আমি দুটা ক'বলৈ গুচি যামগে বল চেংদৈ থৈ মানুহৰ ইমান আলৈ বিলৈ যিওতো চুলিৰ আগত লৈ ঘূৰি ফুৰিছ লগৰ মানুহ মাৰি খাস্তাং কৰিলে ভাই বোপাই ভাই ভনী কোন কেনি গ'ল কবাই নোৱাৰ আৰু এনে পৰত বৰাপুৰ পেটিয়া দস্তুৰ নহ'ব না চেংদৈ তই মোৰ কাৰণে জাতো খালি তোৰ কাৰণে মোৰ জাতো একেবাৰে সৰু কথা ৰংবৰ মই তোৰ কাৰণে জিওটো দিবলৈ ৰাজি চেংদৈ Hands up! Hands up! Hands up! ইয়াক নামাৰিবি ছাৰ এইটো আমাৰ দুশ্মন আছে তুমি আমাৰ দোস্ত আছো এইটো দুশ্মন আছে সামনে से हट जाओ हट जाओ जाओ सामने से Unfortunate girl. Hey, stop! You took the pound, hey! Hey, stop!
কৰি লওক লক্ষণ ভাই মই চাহটোক পঢ়িয়াই পেলাব লক্ষণ ভাই অলপ ধৈৰ্য ধৰচোন লক্ষণ ভাই অলপ ধৈৰ্য ধৰচোন চেংদৰ পাইছ ঠিক পাইছ লক্ষণ ভাই ঠিক পাইছ কি হ'ল লক্ষণ? ৰংঘৰ আহিছিলে চেংদৈ হেৰুৱাই সি পগলাৰ নিচিনা হৈছে গৈ অসমীয়া তিৰুতাই নিজৰ মনৰ মানুহটোৰ কাৰণে এনেকৈ মৰে লক্ষণ। পিছে তই কিন্তু মোৰ কথা শুনিবি দে লক্ষণ। তই গৈ ফিৰিঙিক ধৰা নিদিবি। তই অবুজ হৈছ কিয়? মই অবুজ হোৱা নাই। তই যদি ফিৰিঙিক নিজে গৈ ধৰা দিয় সিহঁতে তোক সোধাই আহিব নেকি? নেৰে সিহঁতৰ বিচাৰত যে মোৰ ফাঁচি হ'ব সেইটো কথা মই ভালকৈ জানো, কিন্তু তথাপিও মই ধৰা দিবগৈ লাগিব। বুজিছো। আৰু তাৰপিছত মোৰ কি হ'ব? তোৰ একো নহয় যিটো কি তই কোমল বয়সৰ ছোৱালী নতুনকৈ ঘৰ সংসাৰ কৰি সুখেৰে থাকিব পাৰিবি। সময়ৰ লগে লগে তই মোক পাহৰি যাবি। মই তোক আশীৰ্বাদ কৰিছো। কবি নে আৰু এনেকুৱা পাপ কথা? বৰ মতাটো হৈ এটা অঞ্চলৰ ডেকা বুঢ়া সকলোকে চাৰখাৰ কৰি এতিয়া নিজে মৰিবলৈ ওলাইছ। লাজ নালাগে? বেয়া নালাগে তোৰ? এজনী ছোৱালীৰ মন প্ৰাণ সকলো হৰিণী এনেকৈ নিথৰুৱা কৰি যাবলৈ তোৰ অলপো বেয়া লগা নাই? যে তুকি যিমান পাৰ ক, গালি দে, হাও দে। ৰহা ফুলগুৰি অঞ্চলৰ ৰাইজে মোক হাও দিয়ক। সকলো দোষৰ বাবে মোকেই দোষী কৰক। মই সকলো মূৰ পাতি লৈছো আৰু সেই কাৰণে মই হাঁহি হাঁহি ফিৰিঙিৰ হাতত চিপ ধৰি ল'বলৈ ওলাইছো। তই মোক কথা নিদিবি। এই লক্ষণ সিং মৰিব। ৰংবৰ চাংবৰকে আদি কৰি এই অঞ্চলৰ সকলো বীৰে প্ৰাণ আহুতি দিব। কিন্তু তথাপিও ফিৰিঙিয়ে এই ৰহা ফুলগুৰি অঞ্চলৰ নাম মানুহৰ মনৰ পৰা কেতিয়াও মচিব নোৱাৰিব। আমাৰ পু নাতিসকলেই নহয়, 100 বছৰ পাছত হলেও আমাৰ পু নাতিসকলে ইয়াৰ পুতকেই নহয়, ৰহা ফুলগুৰি অঞ্চলৰ নাম অসমৰ ইতিহাসত জিলিকাই ৰাখিব। যাব খুজিছ তই? এই যে বুলি কৈছো যা, কিন্তু যোৱাৰ আগতে তোৰ এই জাতি পাত মোৰ বুকুত বহুৱাই দি শেষ কৰি থৈ যা। দে, বহুৱাই দে, বহুৱাই দে, দে। মুখলৈ কি চাই আছ? তই বুজিবলৈ চেষ্টা কৰচোন। বহুৱাই দে। তই মৰাৰ আগতে তোৰ হাতত মই মৰিবলৈ পালে তোক গৈ স্বৰ্গত লগ ধৰিম। নুবুজ কিয়? বহুৱাই দে, দে, দে। লক্ষণ, 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 যা লক্ষণ, যা। মায়া মোক সকলো এৰি থৈ তই ডিঙিত চিপ ধৰি লগ হৈ যা।
দেহত ৰৈ বৈ যাব আৰু এই জেতুকী কোনেও নেজানিব আনে জনাটো মই বিচৰাও নাই লক্ষণ কেৱল তই জানিলে হ'ল যে জেতুকী কেৱল তোৰ কাৰণে প্ৰাণ দিলে তোৰ কাৰণে তই এতিয়া এই ঔষধৰ গুৰি মোৰ চাদৰৰ আচলতে থাকিল আৰু এতিয়া এই ঔষধৰ গুৰি মোক সকলো যন্ত্ৰণাৰ পৰা মুক্তি দিব ৰৈ থাকিম লক্ষণ Hey! Hands up! Hands up! Up! Hey! Ke naam ase? Ke naam ase? Jagial Gohai! লড়াই খেলিব জানে জানো নাজানে হয়তো আমাৰ কথা কিন্তু আমাৰ প্ৰাণীয় অস্ত্ৰবোৰ আমাৰ হাতত দিয়া আৰু তাৰ পাছত আমাৰ সাহস চোৱা ও আই সি মৰেগা तुम लोग सब मरेगा हाँ मरीम अच्छा है क्या नाम है हाफिज अली क्या हाफिज अली आई मीन तुम तो मुस्लिम से কি রকম হিন্দু কা সাথ মিলিছে সাহাব তুমি পাহৰি নাযাবা মই মুছলমান হলেও অসমীয়া ও ভেরি গুড ভেরি গুড এই জানো তো কোটা সে বতাব লাগে ক'ব নোৱাৰো আৰু ক'ব পাৰিলেও সেই কথা আমাৰ মুখৰ পৰা উলিয়াব নোৱাৰিবা কেলে নপাৰিব কেলে নপাৰিব হাই
কি নাম আছে সদায় আৰু কিবা সুধিবি নে লাখন সিং ক'ত আছে জানে সেই কথা আমাৰ মুখৰ পৰা উলিয়াব নোৱাৰিবা চাহাব লাখন সিং তোমাৰ পোষ্ট আছে কি আমাৰ লগৰীয়া ক'ত আছে বতাব লাগে নকওঁ কেলে নকব কব লাগে চাহাব এইবোৰ আং বাং কথা সুধি লাভ নাই তোমালোক যদি আমাৰ মিত্ৰ হৈ থাকিব খোজা তেন্তে হলে সজে সজে নিজ দেহ বুলি বাদ লোৱা তুমি ভাবিছা নেকি যে অসমক অসমীয়াই তোমালোকতকৈ কম ভাল পায় কম ভাল পায় अच्छा वेरी गुड अभी तुम लोग को हमारा कैंप में ले जाएगा कैंप में ले जाके तुम तो सब बात बता देगा सिपाहियों सबको कैंप में ले चलो चलो ले चलो सबको ले चलो चलो Phulguri case 1861. Now you can pass the judgment of that case. Master. अभी हम लोग 1861 साल का रोहा और फुलगुरी मुकदमा को जजमेंट चुनाव इंग्रज सरकार के अगेंस्ट विद्युत करार अपराध और निर्दोषी सिंगार साहब को हत्या करार अपराध ऐसा प्राय बलबद्ध था कि वो नंबर 1 पांचों रजा और छातु रजा जो सुविधा सरकार से मिली से छप नाकस करा है से नंबर 2 रोहा अंचल का मौजादार और फुलगुरी अंचल का मौजादार को ख्याम से बर्खास्त करा है से उन मौजादार के बदले नया मौजादार मकरल भी करा हवे नंबर 3 धनबर खलीता और यूरम हजरिका को सरकारी काम से बर्खास्त करा हुई से उन 2 आदमी सरकारी ऑफिस में काम करी से और सरकार को बेईमानी करी से नंबर 4 रहियल फरुआ और छागियल खोहाय ए दुजन संदेह युक्त कारणत 2 बছर रोज फजीर बड़ा साहब के बंगला पर हाजिरा देने होगा पैदाल से आइबो और पैदाल से जाओ हाँ साहब खुशी होले माफी भी हो पारे नंबर 5 रूपसिंह लालुंग चारसिंह लालुंग बाहु खैबत और हफीज अली के छबत जीवन विभांतर खरा है से महारानी विक्टोरिया हमको छनक दी से और हम ही लोग वही छनक से काम करी से प्रजा की शांति हम लोग को विश्वास है हम लोग कौन आसे লক্ষণ সিং মই জগম্বৰ আৰু মই ৰংবৰ Tastoiker leader. চাহাব তোমালোকে বিচাৰৰ নামত যথে মথে মানুহ কিছুমান ধৰি আনি যি পাশবিক অত্যাচাৰ কৰিছা তিৰোতা মানুহক বলৎকাৰ কৰি কণ কণ ল'ৰা ছোৱালীক বুট জোতাৰে ধূপ খেলি এয়া কি তোমালোকে সভ্যতাৰ পৰিচয় দিছা क्यों ब्लडी अदालत में की रकम कथा को वो लागे नहीं जाने तुम्हें लोग अपना अपना झगड़ा करी से देश को एकदम बर्बाद करी दी से इंग्रज अपराधी को पकड़ाव करी से और शास्ति भी दी से अभी इंग्रज की तरफ से 6 आदमी शांति पाओ इंग्रज इस देश में शास्ति दिन नहीं था कि शांति हो तो हम लोग चली जाओ জানো চাহাব তোমালোক যাবানে নোযোৱা সেইটো আমি ভালকৈ জানো আৰু সেই কাৰণে তোমালোকক পঠোৱাৰ ব্যৱস্থা কৰিছিলোঁ শুনা চাহাব
আজি মৰণৰ দুৱাৰ দলিত থিয় হৈ মই তোমাক এটা কথা সকীয়াই দিছোঁ অসমীয়াই 100 বছৰৰ পাছত হ'লেও তোমালোকৰ তেজেৰে ফাকু খেলি তেজৰ নৈ বৈ সাগৰত পেলাই হ'লেও তোমালোকক শিপৰলৈ भाई सिपाही इन लोग को वहाँ रख दो और इन लोग को अंदर कर दो इसको बाहर रखो তোমাক এটা কথা সুধো উত্তৰ দিবানে बोलो আলবাত দিব তোমালোকৰ ঘাই চোৰাং চোৱা জেতুকী আৰু চেংদৈ নহয় জানো और भी बहुत আছে তোমালোকৰ সেই চেংদৈ চোৰাং চোৱাই এই ৰংবৰক বচাবলৈকে গৈ তোমালোকৰ গুড়া পল্টনৰ শিলৰ আগত বুকু পাতি দিছিলে মোৰ লাগি নিতাই দিও দিলে আৰু তহঁতৰ সিংগৰ চাহাবক মই এটামান মাৰিছিলাম वो तो मालूम है আৰু জেতুকী তহঁতৰ হাতত ধৰা দিম বুলি কোৱাত তাই মনৰ পেচাৰত পিহ খাই দিয়া ফাঁচি দিয়া আৰু এই ৰংবৰৰ লগতে তহঁতৰ চাহাবক মই এটামান মাৰিছিলাম ৰংবৰ আৰু মই চাহাবক চুৰকে চুচুৰাই নি কলঙত পেলাইছিলাম আচল মানুহক ধৰিব নোৱাৰ আৰু চিধা চিধি মানুহক ধৰি আনি গোচৰ তৰিছ না সঁচা কথা কলং এতিয়া ফাটেক দিয়া কলিয়া পানীত দিয়া ডিঙিত চিপ চৰি দিয়া কি দিয়া দিয়া ফাঁচি দিয়া ফাঁচি দিয়া फास्टे टेरर मिली अलबात मिली Come on. लखन सिंह रांगबर और शांगबर 18 आदमी बहुत धंगर कैम खरी से और थेउपिला के खसुर शिकार खरी से 18 आदमी को रंगबर छांगबर और लखन सिंह को देशद्रोहितार अपराध कारणत अदालत फांसी हुकुम दिसे তোমালোকৰ বিচাৰে দেখুৱাই দিয়া ফাঁচি দিয়া দিয়া until they are hanged okay ৰাইজ আমি আহিলো আপোনালোকে বিদ্ৰোহৰ থৈ নুমাবলৈ নিদিব ৰাইজ ৰাইজ নিদিব আপোনালোকে বিদ্ৰোহৰ থৈ জীয়াই ৰাখিব ৰাইজ জীয়াই ৰাখিব